উত্তৰ গুৱাহাটীত নৱম-দশম শতিকাৰ ভগ্নাৱশেষ। অসম প্ৰত্নতত্ত্ব বিভাগে অনুমান কৰিছে ভগ্নাৱশেষৰ সময়। অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ উপ সঞ্চালক ডক্টৰ নৱজিৎ দেউৰীয়ে দিছে এই তথ্য। উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰস্থিত আবিলেকৰ চৌহদত উদ্ধাৰ হোৱা শিল আৰু ইটাৰ টুকুৰাই দিছে চহকী ইতিহাসৰ খবৰ। আৰু এই খবৰে কৌতূহলৰ সৃষ্টি কৰিছে উত্তৰ গুৱাহাটীবাসী। উল্লেখ্য যে এটা অট্টালিকা নিৰ্মাণৰ বাবে উত্তৰ গুৱাহাটীৰ আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সন্থাৰ চৌহদত খনন চলোৱা হৈছিল। এই খনন কাৰ্যত উদ্ধাৰ হৈছিল বহু শৈল ভাস্কৰ্য। মই ডক্টৰ নৱজিৎ দেউৰী, অসম প্ৰত্নতত্ত্ব সঞ্চালকালয়ৰ মই উপ সঞ্চালক। মোক যোৱাকালি ডাইৰেক্টৰ মহোদয়ে মোক ক'লে যে তেনেকুৱা এটা কিবা ওলাইছিল, মই নাছিলোঁ একচুৱেলি। গতিকে মই যোৱাকালি আহি গম পালোঁ। আজি গম পাই মই দৌৰি আহিলোঁ। আহি দেখিলোঁ যে চাৰিওফালে মানুহে নিৰ্মাণ কৰা, এইবিলাক ডেফিনেটলি মানুহে নিৰ্মাণ কৰা পাথৰৰ টুকুৰা আমি দেখিবলৈ পালোঁ। চাৰিওফালে সিঁচৰিত হৈ পৰি আছে, দেখিয়ে বেয়া লাগি গ'ল। এটা অত্যন্ত সমৃদ্ধিশালী ঐতিহ্য আমি হেৰুৱালে যেন লাগিছে। এই যিটো টিলা এটা আছিল ইয়াতে, সেই টিলাটোত এটা ভেটি এটা আছিল, পাথৰৰ ভেটি এটা আছিল। হয়তো 9-10 চেঞ্চুৰী বা তাৰ আগৰো হ'ব পাৰে, আহোমৰ আগৰ এটা ভেটি আছিলে। মই পাথৰখিনি দেখি অনুমান কৰিছোঁ। গতিকে এইটো যদি আমি অক্ষতভাৱে উদ্ধাৰ কৰিব পৰা হ'লে এই উত্তৰ গুৱাহাটীৰ বা ৰজাদুৱাৰ এটা ক্ষেত্ৰত এটা উল্লেখযোগ্য ঐতিহ্য হিচাপে চিহ্নিত হ'ল হয়। যিহেতু এইটো এটা এইবিলাকৰ সংৰক্ষিত ক্ষেত্ৰৰ ভিতৰত আছিল, গতিকে আমাৰ চকুত পৰা নাছিল। গতিকে তেওঁলোকৰো খনা সময়ত তেওঁলোকৰ কোনো মানুহ নাছিল, গতিকে তেওঁলোকেও গম নাপালে। গতিকে 2-3 দিনৰ ভিতৰতে তেওঁলোকে এই গোটেই ভেটিটো নষ্ট হৈ গ'ল অনিচ্ছাকৃতভাৱে। গতিকে মই খুব দুখ অনুভৱ কৰিছোঁ। কিন্তু যদিও বস্তুটো মানে আমাৰ যিটো ষ্ট্ৰাকচাৰ আছিলে, যদিও শেষ হৈ গৈছে, তথাপি আমি অকণমান অনুসন্ধান কৰিবলৈ এটা অৱকাশ আছে। মই সঞ্চালক মহোদয়ক অনুৰোধ কৰিছোঁ যাতে তেখেতে অকণমান যদি আমাক সুবিধা কৰি দিয়ে, যি অংশ ৰৈ গৈছে এই ঢিপটো, তাত আমি অকণমান অনুসন্ধান কৰি খনন কাৰ্য চলালে আমি একচুৱেলি কি আছিলে, এইটো কোন যুগৰ কি আছিলে আমি জানিব পৰা যাব। আৰু সেইখিনি কৰাটো দৰকাৰ বুলি মই ভাবোঁ। কাম বন্ধ হয়, তেওঁ জনাইছে যে কাম বন্ধ কৰি ৰাখিছে। আৰু আমি গৈ পেলাই মই ৰিপৰ্ট এটা আমাৰ সঞ্চালিকাক দিম। তেখেতে যদি আমাক অনুমতি দিয়ে আমি নিশ্চয় বিহুৰ পাছত আমি অকণমান অনুসন্ধান কৰি চাম। শৈল ভাস্কৰ্যসমূহ য'তে ত'তে পেলাই দিয়া হৈছিল, কিন্তু শেহতীয়াকৈ এই শৈল ভাস্কৰ্যৰ ওপৰত অধ্যয়ন চলাব প্ৰত্নতত্ত্ব বিভাগে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।